আমি এইবাৰ যেতিয়াই মেট্ৰিক পৰীক্ষা দিব আছে 2025-ৰ আজি আমাৰ 2024-ৰ মে' মাহ তো এতিয়াৰ পৰা আমাৰ হাতত প্ৰায় 6-7-8 মাহমান আছে 8 মাহ যদি আমি ল'ৰা ছোৱালীখিনি অলপ গাইড দিব পাৰোঁ সদায় নহ'লেও মাহেকত একবাৰকৈ ভিজিট বা তেওঁলোকক অভিভাৱকখিনি কথাখিনি কৈ দিব পাৰোঁ তাৰে উদ্দেশ্যত আমি ল'ৰা ছোৱালীখিনিক মাতিছোঁ ছাৰ আজি লগতে তেওঁলোকক পৰীক্ষাৰ আগদিনাখন কিবা এটা ডাঙৰ উপহাৰ বা কলম এটা দি ব্যৱস্থা দিয়াতকৈ আমি পৰীক্ষাৰ 1 বছৰ আগতে তেওঁলোকৰ কাৰণে এখন কিতাপ যোগাৰ কৰিছোঁ আৰু আৰ্থিকভাৱে কাৰোবাৰ আমাক সম্বল বা দুৰ্বল সেইটো কথা নহয় একচুৱেলি যিমানবিলাক ষ্টুডেণ্ট আছে আহি যোগাৰ কৰিছোঁ ছাৰ আৰু অতি সোনকালে আমি কুৱেশ্যন বেংকখনো আনিম আৰু আমি সেই অভিভাৱকখিনি এইকাৰণে বিচাৰিছোঁ যে আমি একো কৰিব নোৱাৰোঁ তেওঁলোকক বৰ বিশেষ আমি সহযোগে কৰিব মেইন পৰিকল্পন ঘৰৰ ছাৰ তেনেকৈ সেই বস্তু যে আপোনাক দুজনৰ মাতছোঁ দুটা কথা আপোনালোকেও ক'ব আৰু সেইখিনি কথাই তেওঁলোকে লৈ যাব আৰু আমাৰ এটা কেণ্ডিডেট ষ্টুডেণ্ট যিখিনি আমাৰ লগত আছে ছাৰ তো এইখিনি আজি অনুষ্ঠানৰ মূল কথা আছে আমাৰ প্ৰেৰণা পুথিভঁৰাল দামগুৱাপাৰা বৰগাছৰ যিটো আমাৰ মুখ্য পৰিচালক ৰঞ্জিত ডেকা ডাঙৰীয়া আৰু মোৰ আজিৰ এই প্ৰেৰণা পুথিভঁৰালত উপস্থিত থকা এই প্ৰদীপ তালুকদাৰদেৱ আৰু সন্মুখত থকা অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ অতিকৈ মৰমৰ কণ ছাত্ৰ ছাত্ৰীসকল অৱশ্যে প্ৰথমতে মই এটা ক্ষমা বিচাৰিছোঁ যে তেওঁ ঠিক টাইমতে মাতিছিল মই অকণমান আহোঁতে দেৰি হ'ল কাৰণ আমাৰ ঘৰতো আজি এটা মাংগলিক অনুষ্ঠান আছে তাৰ কাৰণে প্ৰস্তুতিৰ কাৰণে মই বৰমাত গৈছিলোঁ যি নহওক পুনৰবাৰ আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে আজি কেইদিনমানৰ পৰা মানে কেইবছৰমানৰ পৰা বুলি ক'ব পাৰি যে মই লক্ষ্য কৰিছোঁ আমাৰ প্ৰেৰণা পুথিভঁৰালৰ যোগেদি আমাৰ এইখিনি অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ লগতে যিবিলাক অনুষ্ঠানত তেওঁ আগবঢ়াই নি আছে তাৰ কাৰণে মই বঞ্চিতৰ লগতে ইয়াত জড়িত হৈ থকা আটাইকে ধন্যবাদ যাচিছোঁ কাৰণ মই দেখা পাই আছোঁ বিভিন্ন অনুষ্ঠানত বা বিভিন্ন কাৰ্যসূচীবিলাকত ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ভাগ লৈছে ইয়াৰ পৰা বিভিন্ন দূৰত যায়ো তেওঁলোকে ভাগ লৈছে গতিকে মই তেওঁলোকক পুনৰবাৰ ধন্যবাদ যাচিছোঁ লগতে তেওঁক মই এইকাৰণে ধন্যবাদ যাচিছোঁ যে আমাৰ আগন্তুক যিখন ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ উদ্দেশ্যে তেওঁ এখন মাষ্টাৰ ছাজেশ্যন যোগান ধৰাৰ কাৰণে আজি ইয়াত অনুষ্ঠান এটা আয়োজন কৰিছে এইকাৰণে মই তেওঁক ধন্যবাদ যাচিছোঁ কাৰণ আমাৰ ইয়াৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে প্ৰায়ভাগৰে আৰ্থিকভাৱে বা আমি অলপ বহুত ভিতৰুৱা অঞ্চল যদিও কিছুমান ক্ষেত্ৰত অসুবিধা পাওঁ এইখিনি অন্ততঃ কিছু সকাহ পাইছে গতিকে মই তেওঁক পুনৰবাৰ ধন্যবাদ দিছোঁ এতিয়া কথা হ'ল যে আমাৰ অলপ আগতে মোৰ প্ৰদীপ তালুকদাৰদেৱে কৈছে যে জীৱনটো আচলতে সংগ্ৰামে যিকোনো বস্তুতে আমি সংগ্ৰাম কোনো বস্তুৱে আৰামত নাপায় কষ্ট কৰি যেতিয়া আমি তাত লাষ্টত কৃতকাৰ্য লাভ কৰিব পাৰোঁ সেইটোৰ আনন্দটো সঁচাই বেলেগ যাক আমি গল্লাই দিও আমি তুলনা কৰিব নোৱাৰোঁ প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ যিখিনি সদস্যা আছে তেওঁলোক সাংস্কৃতিকভাৱে কিছু আগবঢ়া আৰু তেওঁলোকক বিদ্যায়তনিক দিশতো যাতে আগবঢ়াই লৈ যাব পাৰি তাৰ কাৰণে অতি সম্প্ৰতি ইয়াৰ মুখ্য পৰিচালক বনজিৎ ডেকাৰ তৎপৰতাত বিশেষকৈ হাইস্কুলীয়া ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে কিছু সংখ্যক ছাজেশ্যনছ বা অন্যান্য কিতাপ সংগ্ৰহ কৰাৰ এটা অভিযান তেওঁলোকে চলাইছে আৰু ইয়ে ছাত্ৰ ছাত্ৰীখিনিক বিশেষকৈ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীখিনিক যথেষ্ট উপকৃত কৰিব বুলি মই ভাবোঁ আৰু আশা কৰোঁ যে তেওঁলোকৰ যি যাত্ৰা যি পঢ়াশলীয়া কাম কাজ বা মহাবিদ্যালয় পৰ্যায়তো তেওঁলোক যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে লোৱা এই ব্যৱস্থাই তেওঁলোকক যথেষ্ট উপকৃত কৰিব আৰু এই চেগতে মই যিসকল দাতাই এই গ্ৰন্থসমূহ বিশেষকৈ ছাজেশ্যনছখিনি আগবঢ়াইছে তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি অধ্যয়ন বুক ষ্টলকো ধন্যবাদ দিব লাগিব অতি তৎপৰতাৰে এইখিনি সংগ্ৰহ কৰি দিয়াৰ কাৰণে আটাইকে ধন্যবাদ